নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱা বহুত জল্দি উঠিলোঁ। 4টা বজাত এলাৰ্ম দি থৈছিলোঁ। তাৰপিছত উঠোতে 4:30মান বাজিলে। যিহেতু যোৱাকালি ৰাতি মোৰ পঢ়াই নহ'লে, জল্দি হৈ গ'লোঁ। সেইটো কাৰণে ভাবিলোঁ আজি জল্দি উঠিম আৰু এতিয়া উঠি মুখ চুখ ধুই আহি পঢ়িব বহিছোঁ। আজি মই ইকনমিক্স পঢ়িম বুলি ভাবিছোঁ। যিহেতু ইকনমিক্সৰ আমাৰ যেতিয়া ক্লাছ কৰা হৈছিলে, মই তেতিয়াই পঢ়া আৰু তেতিয়াই যিকেইদিন ক্লাছ হৈছিলে সেইকেইদিনে পঢ়িছিলোঁ। তাৰপাছত যদিও পঢ়িছিলোঁ মোৰ মনতো নাই আৰু চব পাহৰি যোৱা নিচিনা হ'ল। কালি যেতিয়া কুৱেশ্যন পেপাৰখন চালোঁ, তাৰপাছত দেখিছোঁ যে বহুত বস্তু ইকনমিক্সৰ পৰা আহিছে আৰু ইকনমিক্সটো নপঢ়ি সকলো পাহৰি যোৱা নিচিনা হ'ল। গতিকে ভাবিছোঁ যে নাই, আজি পঢ়িবই লাগিব। যিহেতু মই এটা ছাবজেক্ট কমপ্লিট কৰিহে তেনেকৈ পঢ়ি আছিলোঁ। মোৰ প্ৰায় হিষ্ট্ৰী হৈয়ে গৈছে। হিষ্ট্ৰী, পলিটি এইকেইটাই মই বেছিকৈ পঢ়ি আছিলোঁ। সেইটো কাৰণে মোৰ ইকনমিক্স পঢ়া হোৱা নাই আৰু আজি সেইকাৰণে আৰম্ভণিৰ পৰা পঢ়িব লৈছোঁ। থুলমূলকৈ ওপৰি যি পঢ়া লিখা হৈছিলে, পঢ়োৱা হৈছিলে, সেই একে অৰ্থনীতি ইকনমিক্স কিৰ পৰা লৈ পেলাই অৰ্থনীতি কি হয় তাৰ পৰা আৰম্ভ কৰি পেলাই গোটেইখিনি এতিয়া পঢ়ি আছোঁ। মই এনেকৈ লিখি পঢ়োঁ, আগতেও দেখুৱাইছোঁ। লিখি এনেকৈ পঢ়িলে মানে মোৰ বস্তুবিলাক মনত থাকে আৰু মোৰ বুজিবলৈও সহজ হয় আৰু যেতিয়া লিখি থাকোঁ তেতিয়া মানে মনত বস্তুবিলাক সোমাই যায়। সেইটো কাৰণে মই আগৰ পৰাই এনেকৈ লিখি পঢ়োঁ। গতিকে এইখিনি এতিয়া পঢ়ি আছোঁ। যিমানেই ৰিভাইজ নকৰোঁ কিয়, নতুন কথা এটা দুটা ওলায়েই থাকে। সদায় নতুন কিবা এটা কথা ওলায়েই, নতুন জ্ঞান লাভ হৈয়ে থাকে। যিমানেই পঢ়োঁ সিমানেই যেন লাগে কি একো নাজানোৱেই নেকি। সদায় যিমানেই নপঢ়োঁ কিয়, কেতিয়া যে পঢ়াবোৰ কমপ্লিট হ'ব। কমপ্লিটটো বাৰু কৰাৰ এইটো সম্ভৱেই নহয়, কিন্তু উপায় নাই আৰু এনেকৈ পঢ়ি থাকিব লাগিব। আৰু প্ৰায় মোৰ হৈয়ে গ'ল এতিয়া পঢ়া। এতিয়া 8টা বাজিছে। প্ৰায় 3 ঘণ্টাতকৈ অকণ কম পঢ়া হ'ল আৰু এতিয়া যাওঁ। ভোকো লাগিছে, চাহ অকণমান খাই লওঁ যিহেতু জল্দি উঠিছোঁ। আৰু এইখিনি আমাৰ ক্লাছত কৰোৱা হৈছিলে। নোটছ থুলমূলকৈ লিখা হৈছিলে। তেনেকৈ মই এক্সট্ৰাকৈ মই নোটছ বনোৱা নাই এতিয়ালৈকে, কিন্তু মেইনছত এনচাৰ ৰাইটিং হিচাপত তেনেকৈ আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাই পেলাই তাৰ পৰা নোটছবিলাক বনাব লাগিব। এইবোৰ ক্লাছতে লিখোৱা হৈছিলে। গতিকে আজি এইখিনিকেই ওপৰি ভালকৈ পঢ়িলোঁ, কাৰণ আৰম্ভটো কৰিছোঁ আৰু আজি ভাবিছোঁ এইকেইদিন 2দিনমান ইকনমিক্সে কৰিম। গতিকে এইখিনি এতিয়া সামৰিলোঁ। তাৰপাছত চাহ খাই লওঁ। আৰু আজি ইমান ৰ'দ দিছে, ৰাতিপুৱা শুই উঠিছোঁ কিন্তু লাগিছে কি দুপৰীয়াই হৈ গ'ল নেকি। বাহিৰখনত যাবই নোৱাৰি, একদম ঘাম মুচি পঢ়িব লগা হৈছে। অৱস্থা বেয়া কৰি দিছে। এই বৰষুণে অৱস্থা বেয়া কৰে, আকৌ এতিয়া ৰ'দে অৱস্থা বেয়া কৰিছে। চাইছেনে বাহিৰত ওলাবই নোৱাৰি। মই যে ভিডিঅ'টো কৰিছোঁ, চকু মুদি পেলাই ভিডিঅ'টো কৰিছোঁ, তাৰপিছতহে দেখিলোঁ। তাৰপিছত আৰু অলপ কাৰেণ্ট এফেয়াৰ্ছ কৰিলোঁ। কাৰেণ্ট এফেয়াৰ্ছ কৰি পেলাই এতিয়া নেমু চৰবত বনাই আনিলোঁ। নেমু চৰবত, গৰমত নেমু চৰবত এইবিলাক ঠাণ্ডা বস্তুৱে খাই থাকিব মন যায়। এয়া বনাই আনিলোঁ আৰু ইফালে তিয়ঁহ কাটি ল'লোঁ। তিয়ঁহটো মই এনেকৈ নেমু চৰবতৰ লগত খাই পেলাই ভাল পাওঁ, চাট মছলা, ক'লা নিমখ দি পেলাই। আৰু এতিয়া ভাবিছোঁ যে যিহেতু ৰাতিপুৱা মই ইকনমিক্স কৰিছিলোঁ, সেইকাৰণে ভাবিছোঁ যে ছেবাৰ যিকেইখন কিতাপ আছে, 6ৰ পৰা যিবিলাক কিতাপ আছে সেইখিনি অলপ পঢ়োঁ। তাৰ পৰা আৰম্ভণিটোনো কেনেকৈ তাত কি আছে, আগতে বাৰু পঢ়িছোঁ, আকৌ পঢ়িম এতিয়া। আৰু ভাবিছোঁ যে খাই আছোঁ যেতিয়া খাই এইখিনিকে চাই থাকোঁ আৰু অলপ পঢ়ি থাকোঁ। তেতিয়া মোৰো খুব ইজি হ'ব বস্তুবিলাক বুজিবলৈ। আৰু সঁচা কথা ক'ব গ'লে ছেবাৰ ইয়াতে 6-7ত তেনেকৈ বিশেষ ইমান লিখিব পৰা বা নোটছ বনাব পৰা তেনেকুৱা ইমান একো নাই। চিম্পল একদম ইজি লেংগুৱেজতে লিখা আছে। কেৱল মাত্ৰ সেইখিনি অলপ পঢ়ি দিলে আপোনালোকৰ বস্তুবিলাক মনত থাকি যাব। সেইকাৰণে মই অকল পঢ়িয়ে আছোঁ। বেছি টাইম নালাগিলেই এইখিনি পঢ়ি পেলাই এইফালে খাই আছোঁ আৰু এইফালে পঢ়ি আছোঁ। 9-10 ক্লাছ 9-10ৰ পৰাহে তাতে ভালকৈ বস্তুবোৰ আছে, লিখিব পৰা, নোটছ বনাব পৰা। কিন্তু প্ৰথমৰ পৰা চাই গ'লে আৰু কি প্ৰব্লেম। সেইকাৰণে যোনে চাব বিচাৰে চাব পাৰে। মই এনেই থুলমূলকৈ ওপৰি পঢ়ি আছোঁ আৰু এনেকেই কৰি আছোঁ।
আৰু এটা কথা ক'ব বিচাৰিছোঁ মই আপোনালোকক, বহুতে মোক সুধি আছিলে যে নোটছখিনি মোৰ দিব নেকি বা PDF কৰি পেলাই তেনেকৈ দিব নেকি, মোৰ নোটছখিনি শ্বেয়াৰ কৰিব নেকি। চাওক, ময়ো প্ৰিপেৰেশ্যন কৰি আছোঁ, যিহেতু ময়ো এতিয়ালৈকে মই প্ৰিলিমেই দিয়া নাই। এইবাৰ দিব পাৰিলেও হয়, কিন্তু নিদিলোঁ আৰু। গতিকে যিহেতু মই প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু এতিয়ালৈকে মোৰ সিমানখিনি মই নাভাবোঁ যে মই সিমানখিনি যোগ্য হয় আপোনালোকক মোৰ নোটছখিনি দি দিবলৈ। আগলৈ যদি গৈ পেলাই মোৰ ভাল ৰিজাল্ট হয়, তেতিয়া নিশ্চয় মই আপোনালোকক গোটেইখিনি দেখুৱাই দিম বা দি দিম যি নোটছ থাকে, মই মোৰ লিখা। গতিকে তেতিয়ালৈকে মই কেৱল ক'বহে পাৰিম যে এনেকৈ পঢ়ক বা এনেকৈ লিখক, সেইখিনিহে ক'ব পাৰিম। বাকী মই সিমানখিনি মোৰ যোগ্য হোৱা নাই যে মই আপোনালোকক মোৰ নোটছবিলাক দি দিওঁ যে আপোনালোকে সেইখিনিকে পঢ়িব বা তাৰ পৰা ফ'ল' কৰিব। গতিকে অকণমান টাইম লাগিব সেইখিনিৰ কাৰণে। ময়ো চেষ্টা কৰি আছোঁ, কষ্ট কৰি গৈ আছোঁ। আপোনালোকেও পঢ়ি গৈ থাকক। এইটোৱে আছিলে ক'বলগীয়া। তাৰপিছত দিনত মোৰ ক্লাছ আছিল যদিও ক্লাছ কৰিব নোৱাৰিলোঁ, গৰমৰ কাৰণে একদম কৰিব মন নকৰিলোঁ। তাৰপিছত দুপৰীয়া খাই বৈ এয়া আম খাই আছোঁ। আমাৰ গছৰ আম খাবলৈ বহুত টেষ্টি, খালি পোক থাকে আৰু উপায় নাই। তাৰপিছত ৰাতি ভাবিছোঁ যে ক্লাছকেইটা ক্ষতি হ'ল যিহেতু কৰিয়ে পেলাওঁ, নহ'লে পিছদিনাখন মিলাবলৈ বহুত দিগদাৰ হৈ যায়। লাইভ ক্লাছো থাকে, আকৌ আগৰ ক্লাছকেইটা থাকিলে গোটেই দিনটো ক্লাছ কৰি থকা নিচিনাই লাগে। সেইকাৰণে উপায় নাপায় আৰু ভাবিছোঁ যে নাই, কমপ্লিট কৰিয়ে শুই যাম, যিহেতু ৰাতিপুৱা জল্দি উঠিছোঁ। গতিকে আজিৰ দিনটো এনেকৈয়ে গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।